মানুহে কয় ভাগ্যৱানসকলেহে এজন সৰ্বগুণসম্পন্ন স্বামী পায়। মই সঁচাকৈয়ে বহুত ভাগ্যৱান। মোৰ স্বামী সঁচাকৈয়ে বহুত ধুনীয়া, ধনী আৰু সাহসী আছিল। শুনিছিলোঁ কাৰোবাৰ লগত তেওঁ ডাঙৰ কাজিয়া হৈছিল। তেওঁৰ শত্ৰুক ইমান বেয়াকৈ মাৰপিট কৰিছিল যে গোটেই চহৰখনে দেখিছিল। কাৰণ সেই মাৰপিটৰ এটা ভিডিঅ' বনোৱা হৈছিল, যিটো এটা ৱেবছাইটত পোষ্ট কৰা হৈছিল। আৰু তলত মানুহে ডাঙৰ ডাঙৰ মন্তব্য কৰিছিল। অৰ্থাৎ এজন বিখ্যাত আৰু সুন্দৰ আৰু সাহসী ব্যক্তিৰ লগত মোৰ বিয়া হ'ব গৈ আছিল। তেওঁৰ নাম আছিল সৌৰভ। মই বৰ সুখী হৈ পৰিলোঁ। ময়ো দেখাত এজনী ধুনীয়া 19 বছৰীয়া ছোৱালী আছিলোঁ। আমাৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ হ'ল আৰু আমাৰ বিয়া বহুত ডাঙৰকৈ পতা হ'ল। নতুন ঘৰলৈ যোৱাৰ সময়ত তেওঁলোকে মোক ইমান ভালকৈ আদৰিলে যে গোটেই চহৰখনে দেখিছিল। আমাৰ বিয়াখন চহৰৰ অন্যতম ডাঙৰ বিয়া আছিল। সকলোৱে জানিছিল যে ৰয় ইণ্ডাষ্ট্ৰীৰ মালিকৰ বিয়া। মোৰ বাবে সকলো কাপোৰ গহনা সৌৰভে নিজেই পচন্দ কৰিছিল আৰু সেইবোৰ দেখাত ইমান ধুনীয়া আছিল যে চালে চাই থাকিব মন গৈছিল। হয়তো আমি ইমানেই সুখী হৈ পৰিছিলোঁ যে আমাৰ সুখত নজৰ লাগিল। ইমান ডাঙৰকৈ পতা বিয়া এখনৰ পিছত নিশ্চয় কিবা এটা নহ'ব লগা হয়। কিন্তু মই নাজানিছিলোঁ যে মোৰ ক্ষেত্ৰত ইমান সোনকালে হ'ব আৰু ইমান বেয়া হ'ব। মোৰ স্বামী এতিয়াও মোৰ ৰুমলৈ আহিবলৈ সময় হোৱা নাছিল, কাৰণ বহুত নীতি নিয়ম আছিল আৰু বহু সময় লাগিব। হয়তো তেওঁ মোৰ ৰুমলৈ অহাৰ সময়লৈকে প্ৰায় ৰাতিপুৱা হৈ যাব। কিন্তু এওঁলোক বহুত ধনী মানুহ আছিল। তেওঁলোক দিনৰ 12 বজাত শুই উঠিছিল, গতিকে কোনো কথা নাছিল। যি নহওক, মোৰ স্বামী মোৰ ৰুমলৈ আহিবলৈ ওলাইছিল। এজনী ছোৱালী আহি এই খবৰটো মোক দিলে। লগতে মোক আকৌ সাজু কৰিব দিয়া হ'ল। মোৰ মেকআপ যি বেয়া হৈছিল সেইখিনি ঠিক ঠাক কৰা হ'ল আৰু এযোৰ সাধাৰণ কাপোৰ পিন্ধিবলৈ দিলে। তাই ক'লে যে দৰাই তোমাক কইনা হিচাপে দেখাৰ কোনো আগ্ৰহ নাই। তুমি সহজ হোৱা, ইয়াত কোনো পৰম্পৰাগত কাম নাই। যদি তেওঁ তোমাক কইনা হিচাপে চাব বিচাৰে তেন্তে কোনোবা দিনা তুমি আকৌ কইনাৰ দৰে তৈয়াৰ হ'বা। আৰু তেনেকুৱাই আছিল। মোৰ বাবে লোৱা প্ৰতিটো বস্তু এনেকুৱা আছিল যে প্ৰতিদিনে সাজু হ'লে মোক কইনাৰ দৰেই দেখা যাব। ইমান ধুনীয়া ড্ৰেছ আৰু গহনা। আগতে কেতিয়াও দেখা নোপোৱা গহনা পিন্ধি মোৰ ভাগ্য জিলিকি উঠিছিল। মোৰ ৰুমলৈ মোৰ স্বামী সোমাই আহিল। তেওঁৰ খোজৰ ধৰণ অলপ বেলেগ আছিল। মই ভাবিছিলোঁ তেওঁ এজন ধনী মানুহ, চাগে বন্ধুৰ লগত কিবা নিচা খাব পাৰে। কিন্তু তেওঁ ক'লে যে তেওঁ নিচাজাতীয় দ্ৰব্য স্পৰ্শও নকৰে, কাৰণ তেওঁ নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতি বহুত সচেতন। কিন্তু তেওঁ বাৰে বাৰে কাহ মাৰি আছিল। তেওঁ ক'বলৈ ধৰিলে, মোক ইমান মিঠাই খুৱাইছে যে মোৰ পেটত কিবা অসুবিধা হোৱা যেন লাগি গৈ আছে। এই কথা শুনি মই হাঁহি এটা মাৰিলোঁ। তেওঁ মোৰ হাতত ধৰিছিলহে। হঠাতে বমি কৰি অচেতন হৈ পৰিল। মোৰ বৰ ভয় লাগিল। মই লগে লগে ঘৰৰ মানুহবোৰক মাতিলোঁ। তেওঁলোকে সৌৰভক হস্পিতাললৈ লৈ গ'ল। মোক লগত যাবলৈ নিদিলে। কিন্তু বাটত তেওঁ বহুত বেছি অসুস্থ হৈ পৰিল আৰু ডাক্তৰে এনেকুৱা এটা কথা ক'লে যে আমাৰ সকলোৰে মূৰত বিনামেঘে বজ্ৰপাত পৰিল। আমাৰ ভাই ভনী কেইজনীৰ ভিতৰত মই আছিলোঁ আটাইতকৈ ধুনীয়া আৰু সৰু। মোৰ সকলো ভনীৰ বিয়া হৈছিল আৰু দেউতায়ো এই পৃথিৱী এৰি থৈ গৈছিল। ঘৰত অকল মা আৰু মই আছিলোঁ। মোৰ সৌন্দৰ্যৰ বাবে মোৰ বহুত ভাল সম্পৰ্ক পালোঁ। মই মোৰ দৰালৈ অপেক্ষা কৰি আছিলোঁ। নাজানো কেনেকৈ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিল। এই সকলোবোৰ ইমানেই আচৰিত আছিল। মানুহে কয় বিয়াৰ পিছদিনা কইনা হস্পিতাললৈ যায়, কিন্তু ইয়াত মোৰ স্বামী বিয়াৰ নিশাটোতেই হস্পিতাললৈ গৈছিল। এই মানুহবোৰ শিক্ষিত, বুদ্ধিমান আৰু ধনী আছিল, সেয়েহে তেওঁলোকে তেনেকৈ কথা পতা নাছিল। কিন্তু কোনে জানে তেওঁলোকৰ অন্তৰত হয়তো মোৰ বাবে কি ভাৱ আছে। মই কিবা ভুল কৰিলোঁ নেকি? কিন্তু যেতিয়া ডাক্তৰে ক'লে যে তেওঁক বিষাক্ত বিষ দিয়া হৈছে, এই কথা শুনি মোৰ মূৰটো ঘূৰাই গ'ল। এতিয়া কি হ'ব? কোনোবাই যদি ভাবে মই কিবা খুৱাইছোঁ বুলি, কিন্তু মোক কোনেও সন্দেহ কৰা নাছিল আৰু মই তেনেকুৱাও কৰা নাছিলোঁ। কিন্তু এইটো কোনে কৰিলে? যিয়েই কৰিলে তেওঁ আৰু বাচিব নোৱাৰে। আমি তেওঁক পিছত ধৰা পেলাম। এতিয়া সকলোৱে মোৰ স্বামীৰ জীৱনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে আৰু মই বুজিলোঁ যে মোৰ ওপৰত কুদৃষ্টি পৰিল। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ। কিন্তু তেনেতে খবৰ আহিল যে মোৰ স্বামীয়ে এই পৃথিৱীখন এৰি থৈ গ'ল। তেওঁক ইমানেই বিষ দিয়া হৈছিল যে তেওঁৰ শৰীৰৰ সকলো গুৰুত্বপূৰ্ণ অংগবোৰ বিকল হৈ পৰিল। তেওঁ শেষ মুহূৰ্তত একো ক'বলৈও সময় নাপালে। মোৰ সৌভাগ্যত জুই জ্বলি উঠিছিল। মোৰ বিয়াৰ মেহেন্দী তেতিয়াও মোৰ হাতত লগাই আছিল। চকুত সপোন আছিল, অন্তৰত আছিল কামনা। মই মাত্ৰ কেইঘণ্টামানৰ আগতে কইনা হৈ আহিছিলোঁ, যেতিয়া মোৰ দৰা এই পৃথিৱীখন এৰি থৈ গৈছিল। ঘৰৰ মানুহে মোক ডাইনী বুলি ক'বলৈ ধৰিলে, মোক গালি শপনি পাৰিবলৈ ধৰিলে। এই সকলোবোৰ মোৰ বাবেই হৈছিল বুলি। এইটো আছিল এনে এটা দুৰ্ঘটনা যিটো বেছিভাগ মানুহৰে নহয়। আৰু যেতিয়া এনেকুৱা হয় তেতিয়া যিজনে মৃত্যুবৰণ কৰে তেওঁৰ লগৰীজনীও মৃত্যুবৰণ কৰে। কাৰণ
মানুহে তেওঁক জীয়াই থাকিবলৈ নিদিয়ে। মোৰ স্বামীৰ অন্তিম ক্ৰিয়া সম্পূৰ্ণ হ'ল। তাৰ পাছত সকলোৱে এই সকলোবোৰ কেনেকৈ হ'ল বুলি আলোচনা কৰিবলৈ বহিল। তেওঁলোকে ক'লে যে সি কইনাৰ কোঠালৈ যাওঁতেতো ঠিকেই আছিল, নিশ্চয় কইনাজনীয়ে কিবা এটা কৰিছে, হয়তো এইক আমাৰ শত্ৰুৱে পঠাইছে। আমাৰ ইমানবোৰ শত্ৰু আছে। এই অভিযোগ সকলোৱে মোৰ ওপৰত ৰাখিলে। মই চিঞৰি চিঞৰি তেওঁলোকক মই একো কৰা নাই বুলি কৈ থাকিলোঁ যদিও একো কৰিব নোৱাৰিলোঁ। আনকি মায়েও মোৰ বাবে একো কৰিব পৰা নাছিল। দেউতা এই পৃথিৱীত নাছিল আৰু অকলশৰীয়া মায়ে কি কৰিব পাৰে? মা যদি এটা উচ্চ পদত থাকিলেহেঁতেন, বহুত ধনী হ'লহেঁতেন, তেতিয়াও হয়তো তেওঁ মোক বচাব নোৱাৰিলেহেঁতেন। কাৰণ এই মানুহবোৰৰ হাত বহুত দীঘল আছিল। কিন্তু মা আছিল এগৰাকী সাধাৰণ মহিলা, যিয়ে স্কুলত শিক্ষকতা কৰি নিজৰ সকলো ছোৱালীক বিয়া দিছিল। আৰু তেওঁ বহুত সুখী আছিল যে অন্ততঃ এজনী ছোৱালী ইমান ভাল ঘৰলৈ বিয়া দিছিল। কিন্তু মোৰ জীৱনটোৱেই ধ্বংস হৈ গ'ল আৰু মোক জেললৈ পঠোৱা হ'ল। জেলত সোমাওঁতেই সকলোৱে মোৰ ফালে অদ্ভুত দৃষ্টিৰে চালে আৰু সকলোৱে গালি পাৰিলে। এগৰাকী মহিলা মোৰ ওচৰলৈ আহি মোৰ চুলিত ধৰি মাটিত বগৰাই দিলে। তাই কৈছিল যে আমি সকলোৱে অপৰাধ কৰি ইয়াত আহিছোঁ, কিন্তু আমি কোনেও নিজৰ স্বামীক হত্যাৰ দৰে অপৰাধ কৰা নাই। কিন্তু তই নিজৰ স্বামীক বিয়াৰ নিশাই বিষ খুৱাই মাৰিলি। তই ইমান ধুনীয়া, নিশ্চয় তোৰ আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল, সেইবাবে তই তোৰ স্বামীক হত্যা কৰিলি। তোৰ প্ৰেমিকৰ লগত লগ হৈ তোৰ স্বামীৰ কাহিনীয়ে শেষ কৰি দিলি। মই ক'লো, মই তেনেকুৱা একো কৰা নাই। মানুহে মোক কেৱল হত্যাকাৰীয়ে নহয়, চৰিত্ৰহীন বুলিও গণ্য কৰিছিল আৰু কৈছিল যে তাই নিজৰ স্বামীক হত্যা কৰিছিল কাৰণ তাইৰ আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। এইবোৰ কেৱল জেলৰ ভিতৰতেই নহয়, বাহিৰতো প্ৰচাৰ হৈ গৈছিল। মই মানুহৰ মুখে মুখে কাহিনী হৈ পৰিছিলোঁ। মোৰ জীৱনটো ধ্বংস হৈ গ'ল। মানুহৰ মুখত কেৱল মোৰ কথা আছিল। এই সকলোবোৰ মোৰ মায়ে শুনিব লগা হৈছিল। মোৰ ভনীহঁতকো ঘৰত ঠাট্টা কৰি আছিল যে তোমাৰ ভনীয়েৰা এনেকুৱা, গিৰিয়েকক বিষ খুৱাই দিলে। মোৰ বাবে বাইদেউহঁতৰ জীৱনটোও কঠিন হৈ আছিল আৰু মই দিন ৰাতি কান্দোনৰ বাহিৰে একো কৰিব পৰা নাছিলোঁ। তাৰ পিছত মোৰ জীৱনত এটা অদ্ভুত ৰাতি আহিল। সেই মহিলাজনী জেইলাৰ আছিল। তাই এগৰাকী বৰ কঠোৰ মহিলা আছিল। সামান্য ভুল হ'লেও তাই কাকো ক্ষমা কৰা নাছিল। এদিন তেওঁ মোৰ কোঠালৈ আহিল। সেই সময়ত মোৰ লগত কোনো মহিলা নাছিল বাবে মই কোঠাটোত অকলে আছিলোঁ। তেওঁ ক'লে, তোমাৰ নাম মীনা নেকি? মই হয় বুলি ক'লোঁ। তাই ক'লে, স্বামীক হত্যা কৰি অহাজনী? মই ক'লোঁ, নহয়, মই মোৰ স্বামীক হত্যা কৰা নাছিলোঁ। কোনোবা শত্ৰুৱে তেওঁক বিষাক্ত বিষ দিছিল। মই তেওঁক মোৰ শুভাকাংক্ষী বুলি ভাবিছিলোঁ। মই কিয় এনেকুৱা কাম কৰিম? তেওঁ ক'লে যে মোক কোনো ধৰণৰ স্পষ্টীকৰণৰ প্ৰয়োজন নাই। মোৰ লগত মোৰ ৰুমলৈ আহা। তেওঁ ৰুমলৈ যাওঁতে তাত যথেষ্ট পোহৰ আছিল। তেওঁ মোৰ ফালে ভালদৰে চালে। তেওঁ ক'লে, তুমি ইমান ধুনীয়া। বাৰু, এতিয়া তুমিয়েই মাৰিলা বা আন কোনোবাই মাৰিলে, তোমাৰ গিৰিয়েৰাটো মৰি গৈছে। তুমি এতিয়া তোমাৰ জীৱনটোৰ লগত কি কৰিবা? মই আচৰিত হৈছিলোঁ যে মই জেলত আছোঁ আৰু তাই মোক এই কথা কিয় সুধিছে। মই মোৰ জীৱনটোৰ লগত কি কৰিম? কাৰণ মোৰ জীৱনটো এতিয়া কাৰাগাৰতেই শেষ কৰিব লাগিব। মোক ইয়াৰ পৰা উলিয়াবলৈ কোনো নাছিল। তেতিয়া এটা কথা মোৰ মনলৈ আহিল যে কেতিয়াবা কোনোবা আৰক্ষীয়ে গোচৰ দিয়ে যাৰ কোনো সমৰ্থন নাই বা কেছ কৰিবলৈ কোনো নাই, আৰু তেওঁলোকে তেওঁক উলিয়াই আনে। হয়তো মোৰ জীৱনটো ভাল হৈ গ'লহেঁতেন। মই ইয়াৰ পৰা ওলাই যাব বিচাৰোঁ বুলি ক'লোঁ। মই মোৰ জীৱনটো জীয়াই থাকিব বিচাৰোঁ। তেওঁ কিবা খাই আছিল আৰু মোৰ কথা শুনি আছিল আৰু জন্তুৱে খোৱাৰ দৰে খাই আছিল। তেওঁ প্লেটত থকা মাংসৰ টুকুৰাবোৰ তুলি লৈ খোৱাত ব্যস্ত হৈ পৰিল। তেওঁ ক'লে, আৰু কি কৰিব বিচাৰিছা? মই ক'লোঁ, মা অকলশৰীয়া। মোৰ সকলো বাইদেউৰে বিয়া হৈ গৈছে। মই গৈ মাৰ লগত থাকিম। মই সকলোতকৈ বেছি শিক্ষিত। মই কিবা এটা চাকৰি পাম। তাই ক'লে, আৰু কি কৰিবা? মই ক'লোঁ, আৰু মাৰ যত্ন ল'ম আৰু আজিকালি মোৰ বিৰুদ্ধে কোৱা কথাবোৰ ভুল বুলি প্ৰমাণ কৰিম। তাই ক'লে, ঠিক আছে, তাৰ মানে তুমি শৰীৰ ব্যৱসায় কৰিবা? তাই কথা কওঁতে মই আচৰিত হ'লোঁ। মই ক'লোঁ, কি মানে? কি কৈছে? তেওঁ ক'লে, এইটো এটা সাধাৰণ কথা, মই সহজভাৱে কৰি আছোঁ। তেওঁৰ মুখৰ পৰা হাড়ডাল উলিয়াই এফালে পেলাই দিলে। তই ইমান ধুনীয়া, এই কামটো তোৰ বাবে সৰ্বোত্তম। মই ক'লোঁ, নাই, মই এটা সম্ভ্ৰান্ত পৰিয়ালৰ। তাই ক'লে, হয়নে? সেইবাবে তই তোৰ গিৰিয়েৰক হত্যা কৰিলি? মই ক'লোঁ, মই মোৰ স্বামীক হত্যা কৰা নাই। মই যেতিয়া জোৰেৰে চিঞৰিলোঁ তেতিয়া তাই মোৰ মুখত চৰ মাৰিলে। তেওঁ ক'লে, তই ধান্দা কৰিবিনে নকৰ? মই ক'লোঁ, আপুনি ইয়াত এইবোৰেই কৰে নেকি? তেওঁ ক'লে, অঁ কৰোঁ। যেতিয়া তোৰ দৰে ধুনীয়া ছোৱালী আহে তেতিয়া সেইবোৰ কৰিবলগীয়া হয়। নহ'লে ইয়াত বেছিভাগ দেখাত বেয়া আৰু আধা বয়সীয়া বুঢ়া মহিলা ইয়ালৈ আহে, যাৰ একো নাই।
সিহঁতৰ দ্বাৰা কামহে কৰাব পাৰি আৰু একো কৰিব নোৱাৰি। কিন্তু তোৰ দৰে সোণৰ কণী পৰা কেতিয়াবাহে এই জেললৈ আহে। আমি সেই সুযোগ হাতৰ পৰা যাবলৈ দিব নিবিচাৰোঁ। আৰে, আমাৰ দৰমহাত আমাৰ 10 দিনৰ খৰচো নাহে। ইফালে সিফালে যোগাৰ কৰিব লাগিব বেবী, এইখনেই পৃথিৱী। মই ক'লোঁ নাই, মই তেনেকুৱা একো নকৰোঁ। তাই ক'লে, আহ, মই তোৰ সন্মতি বিচৰা নাই, জানিবহে বিচাৰিছিলোঁ। তই যদি সহজতে মান্তি হলিহেঁতেন তেন্তে কথাটো অলপ সহজ হৈ পৰিলহেঁতেন। কিন্তু এতিয়া তই সহজে মান্তি হোৱা নাই। তেন্তে ঠিক আছে, আমি জোৰকৈ কৰিম। মোৰ পেটত ইমান বিষ হৈছিল যেন মোৰ মৃত্যু দেখিছিলোঁ। মই ক'লোঁ, কি ক'ব বিচাৰিছে? মোক জোৰ জবৰদস্তি কৰিব? তেওঁ ক'লে, তেন্তে কি কৰিম? এই সুবিধা হাতৰ পৰা যাবলৈ নিদিওঁ। তেওঁ দুজনী মহিলা মাতিলে আৰু সিহঁতে মোক জোৰ কৰি টানি নি এটা জেলৰ কোঠাত বন্দী কৰি থ'লে। কোঠাটো বহুত সৰু আছিল। মই ভাবিলোঁ যি নহওক, নিজৰ সন্মান যোৱাতকৈ মই এই কাৰাগাৰত থকাটোৱেই ভাল। কিন্তু কিছু সময়ৰ পাছত ইয়াত এজন মানুহ সোমাই আহিল। মই নাজানিছিলোঁ তেওঁ কোন, কিন্তু তেওঁক পুলিচৰ দৰে লাগিছিল, কিন্তু আৰক্ষীৰ ইউনিফৰ্ম পিন্ধা নাছিল। এই কাৰাগাৰৰ ভিতৰত মোৰ শৰীৰত সেই অত্যাচাৰো ঘটিছিল, যাৰ বিষয়ে মই কেতিয়াও ভবা নাছিলোঁ। মোৰ মনত মোৰ স্বামীৰ স্মৃতি এতিয়াও জীয়াই আছিল। মই তেওঁৰ স্মৃতি লৈ জীয়াই থাকিব বিচাৰিছিলোঁ। কিন্তু মোৰ শৰীৰৰ লগত সেই মানুহজনে প্ৰায় 1 ঘণ্টা ধৰি খেলা কৰিলে আৰু মই চিঞৰি চিঞৰি কান্দি থাকিলোঁ। সি মোৰ সতীত্ব কাঢ়ি নিলে। মানুহে ভাবে যে ইয়াতকৈ বেয়া একো হ'ব নোৱাৰে, কিন্তু বাস্তৱতাই আপোনাক আৰু অধিক বিপদত পেলায়, আৰু মোৰ লগত এইটোৱেই হৈ আছিল। মোক পুনৰ মোৰ কোঠালৈ উলিয়াই দিয়া হ'ল। তালৈ নতুন এগৰাকী মহিলা আহিছিল আৰু মোৰ অৱস্থা বৰ বেয়া আছিল। গতিকে তেওঁ মোক সুধিলে যে তোমাৰ কি হ'ল? প্ৰথমে মই একো কোৱা নাছিলোঁ। তাৰ পিছত তাইক সকলো কথা ক'লোঁ। তাই এগৰাকী কোমল মনৰ মহিলা আছিল, যিয়ে মোক আনৰ দৰে ঠাট্টা কৰা নাছিল, কাৰণ তাই মোৰ অৱস্থাটো দেখিছিল কিমান বেয়া আছিল। তেওঁ ক'লে, এই পৃথিৱীখন এনেকুৱা, বাহিৰৰ জগতখন ডাঙৰ জেল, তুমি ডাঙৰ জেলৰ পৰা ওলাই আহি সৰু জেললৈ আহিছা। তোমাৰ নিচিনা ধুনীয়া ছোৱালী এজনী, তাকো বিধৱা, যাক চাবলৈ নাই বাপেক আছে না ভায়েক আছে। তোমাৰ লগততো ইয়াতকৈও বেছি বেয়া হৈ যাব। বাহিৰত থাকিলে কোনে জানে ক'ত বিচৰণ কৰি থাকিলাহেঁতেন। তাইৰ কথাবোৰ মোৰ একেবাৰেই ভাল নালাগিছিল। তাইৰ কথাৰ পৰা মই কোনো সান্তনা পোৱা নাছিলোঁ। বিপৰীতে তাই মোৰ ঘাট নিমখ ছটিয়াই আছিল। মই নিমাত হৈ বহি থাকিলোঁ। এগৰাকী মহিলাই এইবোৰৰ পিছতো কি কৰিব পাৰে? কান্দোনৰ বাহিৰে একো কৰিব নোৱাৰে। সেইটো বেলেগ কথা যে তাই ইচ্ছা কৰিলে তাই বহুত কিবা কৰিব পাৰে, আৰু হয়তো মই সেই মহিলাসকলৰ মাজৰ এজনী নাছিলোঁ। মোৰ জীৱনটো জেলত কটাবলগীয়া হৈছিল। মোৰ দিন বেয়াৰ পৰা বেয়ালৈ গতি কৰিছিল। মোৰ চকুৰে চকুলো বন্ধ হোৱাৰ নামেই লোৱা নাছিল। খাদ্য তেতিয়াহে খাইছিলোঁ যেতিয়া মই ভোকত অজ্ঞান হ'বলৈ ওলাইছিলোঁ। এইটোৱে মোৰ জীৱন আছিল নেকি? মই এনেকৈ জীয়াই থাকিব লাগিবনে? নিজৰ বাবে কিবা এটা কৰা উচিত। এই কাৰাগাৰত প্ৰতিদিনেই মোৰ শৰীৰৰ ওপৰত একোজন পুৰুষে উপভোগ কৰিবলৈ ধৰিলে। সেই জেইলাৰ মহিলাগৰাকীয়ে সকলোৰে লগত এনেকুৱাই কৰিছিল। কিন্তু মোৰ বাহিৰে এতিয়া ইয়াত কোনো ধুনীয়া ছোৱালী নাছিল। সেইবাবেই তেওঁৰ চকু মোৰ ওপৰত আছিল। তাই মোকো এই সকলোবোৰ কৰিবলৈ বাধ্য কৰাৰ উপৰিও মোক ঠাট্টা কৰিছিল। কিন্তু আন কয়েদীৰ দৰে কোনো কাম কৰিব দিয়া নাছিল, কাৰণ তাই কয়, কাম কৰিলে মোৰ সৌন্দৰ্য নষ্ট হ'ব আৰু তাইৰ লোকচান হ'ব। মই ভাবিছিলোঁ তাই কেনেকুৱা নাৰী? তাইয়োতো এজনী মাক, এজনী পত্নী। তাই নিজৰ সন্তানক কি শিক্ষা দিয়ে? জেলৰ সকলো মহিলাই তাইক গালি পাৰে। কয়, এই মৰিলেই ভাল পাওঁ। আৰু তাৰ পিছত এদিন তাই জেলৰ ছাদৰ পৰা বাগৰি পৰিল আৰু থিতাতে মৃত্যু হ'ল। তাই কেনেকৈ বাগৰি পৰিল কোনেও নাজানে। হয়তো মহিলাসকলৰ অভিশাপ লাগিল। কিন্তু আমি বেছিদিন শান্তি নাপালোঁ, কাৰণ তাৰ পিছত আকৌ এগৰাকী অতি কঠোৰ মহিলা জেইলাৰ ইয়ালৈ আহিল। কিন্তু তেওঁ আমাৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰোৱা নাছিল। মোৰ ভাল মনোভাৱ আৰু কম বয়সৰ বাবে মোৰ গোচৰটো পুনৰ মুকলি কৰা হৈছিল। যিসকল নতুনকৈ উকিল হয় তেওঁলোকক এনে কেছৰ ফাইল দিয়া হয়, যাৰ কোনো নাই। তেতিয়া সেই কেছে তেওঁলোকৰ অভিজ্ঞতা প্ৰাপ্তিও কৰে। মোৰ ফাইলটো কোনোবা উকিলৰ হাতত পৰিল। তেওঁ আছিল এগৰাকী নাৰী। মই বিপদত পৰা বুলি গম পাই তাই মোক লগ কৰিবলৈ আহিছিল। মই তেওঁক সকলো কথা ক'লোঁ। তেওঁ ক'লে, এজন পাগল মানুহেও সেইটো বুজি পাব যে যদি কোনোবা মহিলাই ধনী মানুহক বিয়া কৰায়, তেন্তে তেওঁ কিয় বিয়াৰ নিশাই তাইৰ স্বামীক হত্যা কৰিব? যদি তাই তেওঁৰ পত্নী হৈয়ে থাকে, তেতিয়া তাই অধিক লাভৱান হ'ব। কিন্তু যেতিয়া ভাগ্য বেয়া হয়, এই ধৰণৰ কথাবোৰ এফালে ৰাখি আঁতৰি যায় আৰু কোনেও গুৰুত্ব নিদিয়ে। চিন্তা নকৰিবা, মই তোমাক সহায় কৰিম।
তাই মোক সঁচাকৈয়ে সহায় কৰিলে আৰু 11 মাহৰ বিচাৰৰ পিছত জেলৰ পৰা মই মুক্তি পালোঁ। 4 বছৰৰ পিছত মই জেলৰ পৰা ওলাই আহিলোঁ। বিয়া হওঁতে সেই সময়ত মোৰ বয়স আছিল 19 বছৰ আৰু এতিয়া মোৰ বয়স 23 বছৰ হ'ল। মই এতিয়াও ধুনীয়া আছিলোঁ, কিন্তু কুমাৰী নাছিলোঁ। মই মাক লগ কৰিব বিচাৰিছিলোঁ। মোক লগ কৰিবলৈ কোনো অহা নাছিল যদিও মোৰ স্বাধীনতাৰ খবৰটো মোৰ পৰিয়ালক দিয়া হৈছিল। এই কথা উকিলে কৈছিল। মই মোৰ ঘৰলৈ যাওঁতে তাত মোৰ এগৰাকী বাইদেউ আছিল, যি মোৰ তৃতীয় বাইদেউ আছিল। হয়তো তাই মাক লগ কৰিবলৈ আহিছিল, কিন্তু আগতে তাই কেতিয়াও মাক লগ কৰিবলৈ অহা নাছিল। তাইৰ স্বামী বৰ কঠোৰ আছিল বাবে তাইক আহিবলৈ দিয়া নাছিল। যি নহওক, তাইক দেখি মই তাইক সাৱটি ধৰিবলৈ দৌৰি গ'লোঁ। ইমান দিনৰ মূৰত বাইদেউক দেখা পালোঁ, কিন্তু তাই মোক ঠেলি দি ক'লে, "ক'ৰ পৰা আহিছা? তোমাৰ বাবে সমাজে আমাক গোটেই পৰিয়ালটোক ইমানেই অপমান কৰিছিল আৰু কোনখন মুখ লৈ ইয়ালৈ আহিছা?" মই ক'লোঁ, "মই মাক লগ কৰিবলৈ আহিছোঁ।" তাই ক'লে, "কোন মা? তোমাৰ মাও এই পৃথিৱীত নাই। তোমাৰ কথা শুনি তেওঁৰ মৃত্যু হ'ল। তোমাৰ বাবেই মোৰ বিবাহ বিচ্ছেদ হ'ল। সকলোৱে কৈছিল যে তোমাৰ ভনীয়ে নিজৰ স্বামীক হত্যা কৰিলে, গতিকে তুমিও তোমাৰ স্বামীক মাৰিবা। মায়ে এই ঘৰটো মোৰ নামত কৰি দিছে। মই ইয়াত মোৰ ল'ৰা-ছোৱালীৰ সৈতে থাকোঁ। ইয়াত তোমাৰ বাবে ঠাই নাই, গতিকে তুমি ইয়াৰ পৰা যাব পাৰা।" তাই মোক ভিতৰলৈও ভৰি দিবলৈ নিদিলে, বাহিৰৰ পৰাই খেদি পঠিয়ালে। মই আচৰিত হৈছিলোঁ। পিছত গম পালোঁ যে তাই এই ঘৰটোৰ সলনি কাৰোবাক বিয়া কৰাব আৰু সেই মানুহজনে তাইৰ আৰু তাইৰ সন্তানৰ খৰচ বহন কৰিব, কাৰণ তাইৰ উপাৰ্জন কৰিবলৈ কোনো নাছিল আৰু তাইৰ বিয়াখন পিছদিনাই আছিল। এই সকলোবোৰ মোৰ ওচৰৰ এজনী খুৰীয়ে কৈছিল। মোক দেখি এৰাতিৰ বাবে মোক তেওঁৰ ঘৰত ৰাখিছিল, কিন্তু মই তাত চিৰদিন থাকিব নোৱাৰোঁ, কাৰণ এই খবৰ চুবুৰীটোৰ মানুহৰ ওচৰ পালেগৈ যে মই উভতি আহিলোঁ। এতিয়া তেওঁলোকে মোৰ লগত কথা পাতিব বিচাৰিছিল, নাজানো কিহৰ বাবে, হয় গোটেই কাহিনীটো জানিবলৈ বা মোক ঠাট্টা কৰিবলৈ। আৰু দুয়োটাৰে বাবে মোৰ কোনো মুড নাছিল, যেন মোৰ জীৱনটো ধ্বংস হৈ গৈছে। মই ভাবিবলৈ ধৰিলোঁ, মোৰ দোষ কি? মই কি কৰিলোঁ? মই মাত্ৰ সুখী হৈছিলোঁ যে মোৰ বিয়াখন ভাল ঘৰত হৈ আছে। মোৰ ভাগ্য ইমান বেয়া আছিলনে? মই ক'তো শান্তি বিচাৰি পোৱা নাছিলোঁ। মই ইফালে সিফালে ঘূৰি ৰাস্তাত বহি কান্দিবলৈ ধৰিলোঁ। এতিয়া ক'লৈ যাম? কি কৰিম? হয়তো জেলৰ সেই মহিলাগৰাকীয়ে ঠিকেই কৈছিল যে পৃথিৱীখন ডাঙৰ জেল আৰু তুমি সৰু জেললৈ আহিছা। তাত তোমাৰ লগত আৰু বেয়া হ'ব পাৰে, কাৰণ এতিয়া ৰাতি হ'ব আৰু মই ইমান ধুনীয়া আছিলোঁ, অকলশৰীয়া আৰু অসহায়, ৰাস্তাত বহি আছিলোঁ। মোৰ ঘৰ, য'ত মোৰ এগৰাকী বাইদেউ আছিল, ইয়াৰ পৰা 2টা ৰাস্তাৰ দূৰত আছিল যদিও মই তালৈ আশ্ৰয় বিচাৰি যাব পৰা নাছিলোঁ। মোৰ বৰ ভোকো লাগিছিল। আকাশলৈ চাই চিন্তা কৰি আছিলোঁ যে মোৰ ভাগ্য ইমান বেয়া। কিছু সময়ৰ পাছত সন্মুখলৈ চাই দেখিলোঁ এজন মানুহ থিয় হৈ আছে, কিন্তু তেওঁ মোৰ ফালে চোৱা নাছিল। হয়তো তেওঁ ভিক্ষাৰী আছিল, হয়তো তেওঁ ভিক্ষা কৰি ইয়াত ঘূৰি ফুৰিছিল। মই ভাবিবলৈ ধৰিলোঁ, মোৰ জীৱনটোও এনেকুৱা হ'বনে? কাৰণ এতিয়া যদি মই জীয়াই থাকিব বিচাৰোঁ, তেন্তে জীয়াই থাকিবলৈ কিবা এটা কৰিব লাগিব। ময়ো ৰাজপথত ভিক্ষা কৰিম নে কি? এইখন চহৰতেই মোৰ যৌৱন আৰু শৈশৱ পাৰ কৰিছোঁ। মোৰ বন্ধু-বান্ধৱীসকল ইয়াত আছে, আত্মীয়, শিক্ষক, আনকি দোকানীও আছিল। মোক সকলোৱে চিনি পাইছিল। মোৰ বিষয়ে কি ভাবিব আৰু মই কি কৰা উচিত? মই ভাবিলোঁ যে মই নিজকে শেষ কৰি দিম। বহু আগতেই হয়তো মই নিজকে হত্যা কৰা উচিত আছিল। এই ধৰণৰ জীৱনতকৈ বহুত ভাল আছিল। এনেকৈ জীয়াই থাকিলে কি লাভ হ'ব? ঠিক সেই মুহূৰ্ততে মোৰ মৃত্যু হ'ব লাগিছিল। মোৰ স্বামীৰ মৃত্যুৰ সময়ত তেওঁৰ লগতেই মোৰ মৃতদেহো পোৱা হ'লে ইমান অত্যাচাৰৰ বলি নহ'লোহেঁতেন। হয়, আগতে এই কথা মই কিয় নাভাবিলোঁ? তেনেতে মোৰ লগত বৰ অদ্ভুত ঘটনা ঘটিল। ইমানেই আচৰিত যে সেয়া হ'ব বুলি মই ভবা নাছিলোঁ। পিছলৈ ঘূৰি চাওঁতে মোৰ ভৰিৰ তলৰ মাটি গুচি গ'ল। দেখিলোঁ মোৰ পিছফালে কোনোবা থিয় হৈ আছে। মই আচৰিত হ'লোঁ। এইজনেই আছিল সেই একেজন ভিক্ষাৰী, যি অলপ আগতে মোৰ সন্মুখত আছিলে। মই ভয় খাই লগে লগে পিছুৱাই গ'লোঁ। মই তেওঁৰ মুখখন দেখা নাপালোঁ। মই ক'লোঁ, "তুমি কোন? মোৰ পৰা কি বিচাৰিছা?" তেওঁ ক'লে, "মই আপোনাৰ সকলো কথা জানো। মই এই ঠাইত বহু দিন হ'ল ইয়াত ভিক্ষা কৰি আহিছোঁ।" তেওঁৰ মাতটো ডেকা মানুহ যেন লাগিছিল। মই ক'লোঁ, "কি লাগে আপোনাক?" মই অলপ সাহস দেখুৱাই কথাবিলাক কৈ আছিলোঁ। তেওঁ ক'লে যে মই তোমাক বিয়া কৰাব বিচাৰোঁ। তেওঁ এনে কথা কওঁতে মই আচৰিত হৈছিলোঁ। মই ক'লোঁ, "আপুনি মোৰ সকলো কথা জানে, সেইবাবেই মোৰ অসহায়তাৰ সুযোগ ল'ব বিচাৰিছে। আপুনি জানে যে মই কুখ্যাত হত্যাকাৰী। মই জেলৰ পৰা উভতি আহিছোঁ। আপুনি মোক বিয়া কৰাব বিচাৰে?" তেওঁ ক'লে, "তুমি যি ভাবা। এতিয়া যদি কোনোবাই তোমাক বিয়া নকৰায়, তেন্তে নাজানো তোমাৰ জীৱনৰ লগত কি হ'ব।" মই নিমাত হৈ পৰিলোঁ, কাৰণ এইটো এনেকুৱাই আছিলে। তেওঁ মোক ক'লে, "বিয়া হোৱা, তোমাৰ লাভ হ'ব।"
মই ক'লোঁ, মই লাভ লোকচানৰ কথা নাভাবোঁ। মোৰ লগত ইমানবোৰ হ'ল যে এতিয়া মই লাভ বা লোকচানৰ পৰা মুক্ত হৈছোঁ। তেওঁ ক'লে, তেতিয়া মোক বিয়া কৰোৱা, সকলো ঠিক হ'ব। মই কাষত বহি কান্দিবলৈ ধৰিলোঁ। মোৰ বাবে এই দিন আহিল যে মই কোনো ভিক্ষাৰীক বিয়া কৰাবলগীয়া হ'ল। কিন্তু জীৱনৰ এনে বাস্তৱ দেখি আছিলোঁ যে এতিয়া বহি ভাবি থকাটো অপৰাধ আছিল। মই ক'লোঁ, ঠিক আছে, মই আপোনাক বিয়া কৰাবলৈ সাজু। এই কথাত তেওঁ বৰ বেছি সুখী হোৱা নাছিল। তেওঁ ক'লে, তেতিয়াহ'লে মোৰ লগত আহা। মোৰ হাতত ধৰি মোক লগত লৈ গ'ল। তেওঁৰ মুখখনো দেখা নাপালোঁ। কিন্তু মুখ এখনত কি আছে? আমাৰ বিয়া হৈছিল। বিয়াৰ কাগজবোৰত মই মাত্ৰ চহী কৰিলোঁ। তাত কি লিখা আছিল সেই বিষয়ে মই একো পঢ়া নাছিলোঁ। তেওঁ ক'লে যে তেওঁ মোৰ সকলো কথা জানে। মই তেওঁক কোনো ধৰণৰ পৰিচয় দিয়াৰ প্ৰয়োজন নাই। মোক মাত্ৰ আশ্ৰয়ৰ প্ৰয়োজন। দিনটোত দুবাৰকৈ খাদ্য আৰু সন্মানৰ প্ৰয়োজন আছিল। যি নহওক, মোৰ লগত যিমানখিনি ঘটিছিল তাৰ পিছতো আন কোনো সন্মানীয় পুৰুষে মোক বিয়া কৰাব নিবিচাৰে। মোৰ সৌন্দৰ্য মোৰ বাবে অভিশাপ হৈ পৰিছিল আৰু মোৰ ভাগ্যই মোক বিশ্বাসঘাতকতা কৰিছিল। মোৰ ভাগ্যত অপমানৰ বাহিৰে একো লিখা নাছিল। তেওঁ মোক বিয়া কৰাই ঘৰলৈ আনিলে। তেওঁৰ ৰুমত এখন ধুনীয়া বিচনা আছিল আৰু বিচনাখন ধুনীয়াকৈ ফুলৰে সজোৱা আছিল। মই আচৰিত হ'লোঁ যে এই ভিক্ষাৰীজনে এটা ঘৰ আৰু এই সকলোবোৰ বস্তু কেনেকৈ সম্পূৰ্ণ কৰিলে। মই বিচনাখনত বহি পৰিলোঁ। তাত কাপোৰ কিছুমানো আছিল। তেওঁ ক'লে, সাজু হোৱা, যেনেকুৱাই নহওক তুমি মোৰ কইনা। ময়ো হাত মুখ ধুই আহোঁ। মই ভাবিবলৈ ধৰিলোঁ যে হয়, তেওঁ হাত মুখ ধোৱাৰ প্ৰয়োজন। মই সাজু হৈ বিচনাত বহি থাকোঁতে তেওঁ কোঠাটোত সোমাই আহিল। তেওঁক মোৰ সন্মুখত দেখি মোৰ আত্মা কঁপি উঠিল, কাৰণ তেওঁ মোৰ স্বামীৰ বাহিৰে আন কোনো নাছিল। মই আচৰিত হৈ পৰিলোঁ। মই কৈছিলোঁ যে তুমি মৰিছা, এতিয়া কেনেকৈ আহিলা ইয়ালৈ? আৰু মই মোৰ মূৰটোত ধৰি অজ্ঞান হৈ পৰিলোঁ। যেতিয়া মই চেতনা ঘূৰাই পালোঁ, তেওঁ মোৰ ওচৰতে বহি আছিল। মই আকৌ চিঞৰি উঠিলোঁ। মোৰ মুখত হাত থৈ ক'লে, মই কোৱা কথাখিনি মনোযোগ দি শুনা। তেওঁ ক'লে যে মই মৰা নাই, মই জীয়াই আছিলোঁ। কিন্তু মই ডাক্তৰসকলক কৈছিলোঁ যে মোক যাতে মৃত বুলি ঘোষণা কৰে। মই মৃত বুলি প্ৰমাণিত হ'লোঁ, কাৰণ মই বাচি থাকিলে তেওঁলোক সকলোৱে মোৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ কৰিলেহেঁতেন। মোৰ সম্পত্তিৰ অধিগ্ৰহণ কৰিবলৈ তেওঁলোকে এটা বিশাল ফান্দ পাতিছিল। মোৰ সতীয়া, ভনী, ভাইটি আৰু মায়ে এই সকলোবোৰ কৰিছিল। তোমাক আৰু মোকো বিচ্ছেদ কৰিলে। মই ৰক্ষা পালোঁ, কিন্তু এই বিষয়টোৱে মোক বহুত কষ্ট দিলে। ১.৫-২ বছৰ বিচনাত পৰি থাকিলোঁ, নাজানো কেনেকৈ ৰক্ষা পৰিলোঁ। মোৰ এজন বন্ধু আছিল যিয়ে মোক সহায় কৰিছিল। মোৰ চিকিৎসা চলি আছিল। দৈনিক মোৰ এনে লাগিছিল যেন মই মৰি যাম। কিমান দিনৰ পাছত ভাল হৈ গ'ল নাজানো। কিন্তু তেতিয়া মোৰ লগত কোনো নাছিল। যেতিয়া গম পালোঁ যে তুমি জেলত আছা, মই সেই উকিল মহিলাগৰাকীক তালৈ পঠিয়াই দিলোঁ আৰু তেওঁ তোমাক তাৰ পৰা উলিয়াই আনিলে। তোমাকো জেলৰ পৰা উলিয়াই অনা বৰ কঠিন আছিল আৰু মই নিজকে জীয়াই থকা বুলি প্ৰমাণ কৰিব বিচৰা নাছিলোঁ। তুমি জেলৰ পৰা ওলাই অহা লগে লগে মই তোমাৰ পিছে পিছে ফকীৰৰ বেশত আহিছিলোঁ। তেওঁলোকে দখল কৰা সম্পত্তিৰ সম্ভৱতঃ ৭০%, এতিয়াও সম্পত্তিৰ ৩০%ৰ মই মালিক। কিন্তু মই কাজিয়া হোৱাটো নিবিচাৰোঁ। সেই মানুহবোৰে আমাক কেতিয়াও জীয়াই থাকিবলৈ নিদিয়ে। সেইবাবেই আমি এতিয়া একো নিবিচাৰোঁ। মই মাত্ৰ তোমাক ঘূৰাই পাইছোঁ আৰু আমি আন এখনৰ চহৰলৈ যাম, য'ত মোৰ বাবাই এটা পুৰণি বাংলা আৰু কিছু ব্যৱসায় আছিল। আমি তাতে থাকিম। মোক ক্ষমা কৰি দিবা। এই সকলোবোৰ কৰিবলৈ মোক ইমান সময় লাগিছিল। কিন্তু তুমি মোৰ পত্নী আৰু মই তোমাক সদায় মনত পেলাই আছিলোঁ। মই স্বামীক সাৱটি ধৰি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলোঁ আৰু সকলো কথা ক'লোঁ। তেওঁ কান্দিবলৈ ধৰিলে আৰু তেওঁ এই সকলোবোৰ সপোন বুলি পাহৰি যাবলৈ ক'লে। এতিয়া আমি একেলগে আছোঁ আৰু আমি বৰ্তমান বহুত সুখী। ধন্যবাদ।